ভাইটি ভণ্টিহঁত আজি আমি এটা নতুন বিষয়বস্তুলৈ আলোচনা কৰিব ওলাইছোঁ। বিষয়বস্তুটো হ'ল ছেটেলাইট কি? ছেটেলাইটবোৰে কিদৰে কাম কৰে আৰু কি কৰে? হোৱাট ইজ ছেটেলাইট? হাউ ছেটেলাইট ৱৰ্কছ? অতি থুলমূলকৈ আজি আমি এই সম্পৰ্কে তোমালোকক জনাব খুজিছোঁ দেই। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আধুনিক বিজ্ঞানৰ এক অবিশ্বাস্য বিষয় হ'ল ছেটেলাইট। আমাৰ দৈনন্দিন জীৱনত এই প্ৰযুক্তিৰ প্ৰয়োজনীয়তা কিমান সেই কথা ভাবিলে আচৰিত যেন লাগিব। মানুহে কৃত্ৰিমভাৱে নিৰ্মাণ কৰি উলিওৱা এই উপগ্ৰহবোৰক ইংৰাজীত ছেটেলাইট বুলি কোৱা হয়। ছেটেলাইট স্পেলিংটো হ'ল SATELLITE, ছেটেলাইট। আজিকালি পৃথিৱীৰ বিভিন্ন উন্নত দেশে এনে কৃত্ৰিম উপগ্ৰহ বা ছেটেলাইটবোৰ নিৰ্মাণ কৰি মহাকাশলৈ প্ৰেৰণ কৰিছে। এনে কৃত্ৰিম উপগ্ৰহবোৰক বেলেগ বেলেগ কামত নিয়োজিত কৰি পৃথিৱীৰ বাহিৰলৈ প্ৰেৰণ কৰা হয়। এই উপগ্ৰহবোৰে বা ছেটেলাইটবোৰে পৃথিৱীৰ চৌপাশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি থাকে আৰু বিভিন্ন ছবি আৰু মহাকাশৰ বা-বাতৰি পৃথিৱীলৈ প্ৰেৰণ কৰি থাকে। পৃথিৱীৰ ঠাই বিশেষে বতৰৰ পৰিৱৰ্তন, সাগৰ মহাসাগৰত হ'বলগীয়া ছুনামি, টিভি বা ইলেক্ট্ৰনিক্স সামগ্ৰীৰ ফটো ছিগনেল আদি ছেটেলাইটবোৰে পৃথিৱীলৈ প্ৰেৰণ কৰে। ছেটেলাইট বা কৃত্ৰিম উপগ্ৰহ বিভিন্ন আকৃতিৰ হ'ব পাৰে। এইবোৰত ভিন ভিন এণ্টেনা সংযোগ কৰা থাকে। ছেটেলাইটত বিভিন্ন বেটাৰী আৰু ছ'লাৰ পেনেলছবোৰ শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। বেছিভাগ কৃত্ৰিম উপগ্ৰহ বা ছেটেলাইট ৰকেটৰ মাধ্যমেৰে কক্ষপথলৈ প্ৰেৰণ কৰা হয়। আজি ছেটেলাইট সম্পৰ্কে আমি এইখিনিয়ে থুলমূলকৈ আলোচনা কৰিলোঁ, নহয়নে বাৰু?